হেল্ল' গাইছ, আজি এটা ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টো হৈছে স্কলাৰশ্বিপ বিষয়ে। আজি টি ট্ৰাইব ষ্টুডেণ্ট আৰু আদিবাসী ষ্টুডেণ্টসকলৰ কাৰণে যিসকলে নেকি কাষ্ট চাৰ্টিফিকেটত XTGL আৰু TGL থকা ষ্টুডেণ্টবিলাকে এপ্লাই কৰিব পাৰিব। হায়াৰ ষ্টাডিৰ কাৰণে যিসকলে এপ্লাই কৰিলে 25,000 টকাৰ পৰা ষ্টাৰ্টিং আপোনালোকে পাব। 25,000 টকাৰ পৰা আপোনালোকে 70,000 টকা পাব আপোনালোকে। তো আপোনালোকে হায়াৰ ষ্টাডিজ ওপৰতে ডিপেণ্ড কৰে আপোনালোকৰ পইচাটো পায়। যদি আপোনালোকে MA জইন কৰে তেতিয়া 25,000 পাব, MCOM জইন কৰে তেতিয়াও 25,000 পাব। আপোনালোকে নিশ্চয় কেনেকৈ এপ্লাই কৰা হয় সেইটোৰ বিষয়ে আজি ভিডিঅ'টো লৈ আহিছোঁ। আপোনালোকৰ সুবিধা হ'ব, আপোনালোকে নিজে কৰিব পাৰিব। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰিম। আপোনালোকে যিকোনো ক্ৰম ব্ৰাউজাৰত আপোনালোকে মোবাইলতো কৰিব পাৰে। আপোনালোকে মোবাইলত কেইটামান ফৰ্ম আপোনালোকে ফিল আপ কৰি ল'ব, তাৰপিছতে আপোনালোকে ফটো টানি স্কেন কৰি আপোনালোকে চাইজটো কৰাই ল'ব, তাৰপিছত আপোনালোকে মোবাইলতে এপ্লাই কৰিব পাৰিব। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰিম। পোনপ্ৰথমে আপোনালোকে যিকোনো ব্ৰাউজাৰত আপোনালোকে চাৰ্চ কৰিব যে চিৰিজ আছাম লিখাৰ পিছত আপোনালোকে চিৰিজ আছাম প্ৰথম লিংকতে আপোনালোকে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকে ৰিডাইৰেক্ট হ'ব, ডাইৰেক্টলি আছাম চিৰিজ পৰ্টেলত আপোনালোকে ডাইৰেক্ট গুচি যাব। ইয়াত দেখিবলৈ পাইছে আপোনালোকে চিৰিজ পৰ্টেলত আহি গৈছে। অহাৰ পিছত আপোনালোকে স্কলাৰশ্বিপটো হায়াৰ ষ্টাডি আপোনালোকে কেনেকৈ এপ্লাই কৰিব, 3 ডট পাব, ইয়াতে ক্লিক কৰিব। আপোনালোকে ডকুমেণ্টছকেইটা চাই লওক। হায়াৰ ষ্টাডিৰ কাৰণে আপোনালোকে চাই ল'ব। হায়াৰ ষ্টাডিৰ কাৰণে আপোনালোকৰ এপ্লাই হৈ আছে, তো কি লাগিব আমাক পোনপ্ৰথমে আমি চাই ল'ম। হায়াৰ ষ্টাডিৰ কাৰণে আপোনালোকৰ কি ডকুমেণ্টছ লাগিব আপোনালোকে চাই লওক। পোনপ্ৰথমে লাগিব এজ প্ৰুফ হিচাপে আপোনালোকৰ এইকেইটাৰ চাৰ্টিফিকেট। আপোনালোকে এইকেইটাৰ 3টা ভিতৰত বাৰ্থ চাৰ্টিফিকেট নহ'লে মেট্ৰিকৰ এডমিট কাৰ্ড নাইবা আপোনালোকৰ মেট্ৰিকৰ পাছ চাৰ্টিফিকেট থাকিলে আপোনালোকে 3টা ভিতৰত এটা দিলে হৈ যাব। 2 নম্বৰত আছে আপোনালোকৰ মাৰ্কশ্বিটখন লাগিব, যিটো আপোনালোকে নেকি ডিগ্ৰীৰ লাষ্ট চাৰ্টিফিকেট এইটো আপোনালোকৰ লাগিব। তাৰপিছত আছে আপোনালোকে যদি MA এডমিশ্যন লৈ আছে তেতিয়াহ'লে আপোনালোকৰ এডমিশ্যন ৰিচিপ্টখন নাইবা আপোনালোকে এখন ৰেকমেণ্ডেশ্যন ফ্ৰম প্ৰিন্সিপালৰ এখন পাই যাব। সেইখন আপোনালোকে চিল এণ্ড ছিগনেচাৰ কৰি আপোনালোকে আপলোড কৰিব পাৰিব। 4 নম্বৰত আছে আপোনালোকৰ এনুৱেল ইনকাম, আপোনালোকৰ ফেমিলি এনুৱেল ইনকাম আপোনালোকে দিব লাগিব। সেইখন ফৰ্ম আছে। আপোনালোকৰ যদি ইনকাম চাৰ্টিফিকেট নাই তেতিয়াহ'লে আণ্ডাৰটেকিং এখন ফৰ্ম পাই যাব। সেইখন ফৰ্ম আপোনালোকে ফিল আপ কৰি দিলে হ'ব। তাৰপিছত আছে 5 নম্বৰখন আপোনালোকে অৰিজিনেল আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট লাগিব। আপোনালোকৰ অফলাইন আছে যদি আপোনালোকে অতি সোনকালে কি কৰিব লাগিব, অনলাইন এপ্লাই কৰি ল'ব অফলাইন আছে যদি। তাৰপিছত আছে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটটো কম্পালচৰি। তাৰপিছত নিজৰ 6 নম্বৰটো আছে আপোনালোকৰ নিজৰ বেংক পাছবুক লাগিব। এইকেইটা ডকুমেণ্টছ হ'লে আপোনালোকে হায়াৰ ষ্টাডি এপ্লাই কৰিব পাৰিব। আহক আমি এতিয়া লগ ইন কৰি লৈছোঁ। লগ ইন কৰাৰ আপোনালোকে লগ ইন দেখিব পাইছে, চিৰিজ লগ ইন, আপোনালোকে তাতে ক্লিক কৰিব। ইয়াৰ পিছত আপোনালোকে চাৰ্ভাৰ 1ত আপোনালোকে ক্লিক কৰিব। ভিডিঅ'টো অকণমান লং হ'ব, আপোনালোকে ধৈৰ্য সহকাৰে চাব। পোনপ্ৰথমে আপোনালোকে মই জুম কৰি দেখাম আপোনালোকক। পোনপ্ৰথমে আপোনালোকৰ চাই লওক। ইয়াত পোনপ্ৰথমে আপোনালোকৰ লগ ইন আইডিটো মাগিছে আৰু পাছৱৰ্ডটো খুজিছে। তাৰপিছত চাইন ইনত আপোনালোকে ক্লিক কৰি দিব। যদি আপোনালোকৰ নতুন একাউণ্ট বনাব খোজে তেতিয়াহ'লে ডু নট হেভ এন নিউ একাউণ্ট ইয়াতে আপোনালোকে ক্লিক কৰিব। তেতিয়াহ'লে আপোনালোকে নিউ একাউণ্ট বনাব পাৰিব। যদি আপোনালোকে পাছৱৰ্ড ফৰগেট কৰিব পাৰে তেতিয়াহ'লে এইটো পাছৱৰ্ড ফৰগেট দেখিব পাইছে। যদি আগৰ এইটো আপডেট নতুন আহিছে তো আগৰ ইউজাৰ হয় তেতিয়াহ'লে আপোনালোকে ৰেজিষ্টাৰ কৰি একাউণ্টটো আপোনালোকে ইয়াত ক্লিক কৰিলে আপোনালোকৰ আইডিটো খুজিব, মোবাইল নম্বৰ খুজিব, OTP দিব। তাৰপিছত এইটো আপোনালোকে নিউ পাছৱৰ্ড বহাই লৈ আপোনালোকে আগৰ একাউণ্টটো কৰি ল'ব। মই গোটেইখিনি নেদেখাম, আপোনালোকক বহু সময় লাগিব, তাৰপিছত ভিডিঅ'টো লম্বা হ'ব। সেইকাৰণে আপোনালোকে লগ ইন আইডি মই পাছৱৰ্ড বহাই লৈছোঁ। সেইটো মোৰ লগ ইন আইডি পাছৱৰ্ড আহি গৈছে। হোৱাৰ পিছতে আপোনালোকে দেখিবলৈ পাব ইয়াত এইটো ছাকচেছ লগ ইন হৈ গৈছে।
সাকসেছ লগ ইন হোৱাৰ পিছত কণ্টিনিউ বাটনত আপোনালোকে ক্লিক কৰি দিব। কণ্টিনিউত ক্লিক কৰাৰ পিছতে আপোনালোকে ইয়াত এপ্লাই স্কিমত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনালোকে দেখিবলৈ পাৰে প্ৰি মেট্ৰিক, পোষ্ট মেট্ৰিক, সাইমন সিংহৰ, তাৰপিছত আছে এইটো আপোনাৰ ফাইনেন্সিয়েল হায়াৰ ষ্টাডিৰ কাৰণে আজি এইটো ভিডিঅ' আপোনালোকক বনাইছোঁ। ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে প্ৰচিড উইথ সিলেক্ট স্কিমত আপোনালোকে ক্লিক কৰি দিব। এনেকৈ ক্লিক কৰাৰ পিছতে আপোনালোকে অ'কে ক্লিক কৰি দিব। অ'কে ক্লিক কৰাৰ পিছতে আপোনালোকক মই দেখাম কি ফিল আপ কৰিব। পোনপ্ৰথমে আপোনাৰ নাম আহি যাব, ইয়াতে কেণ্ডিডেটৰ নাম যোনে কৰিছে তাৰ ডেট অফ বাৰ্থ ইয়াত চিলেক্ট কৰিব, জেণ্ডাৰটো ইয়াত চিলেক্ট কৰিব, আধাৰ নম্বৰ দিব লাগিব, তাৰপিছত ফাদাৰ নামটো দিব, তাৰপিছত মোবাইল নাম্বাৰটো অট'মেটিক দিয়া থাকিব। এড্ৰেছ ডিটেইলছ আপোনালোকে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব, তাৰপিছত আছে আপোনালোকে এছেম্বলি কনষ্টিটুৱেঞ্চি আপোনালোকৰ সমষ্টি চিলেক্ট কৰিব, সাব ডিভিজন আপোনালোকৰ সাব ডিভিজন কি হয় চিলেক্ট কৰিব, ইয়াৰ পঞ্চায়তটো চিলেক্ট কৰিব, তাৰপিছত ইয়াতে আছে আপোনালোকৰ টি গাৰ্ডেনৰ নামটো চিলেক্ট কৰিব। টি গাৰ্ডেনৰ নামটো যদি আধাৰ আহে তেতিয়াহ'লে ইয়াত টি গাৰ্ডেন নামটো ইয়াতে টাইপিং কৰি দিব, তাৰপিছত আপোনাৰ ভিলেজখন নাম দিব, তাৰপিছত এড্ৰেছটোৰ নাম দিব, তাৰপিছত লেণ্ডমাৰ্ক আপোনাৰ ওচৰত কি আছে গভৰ্ণমেণ্টৰ বা মন্দিৰ চাৰ্চ যিকোনো আছে তাৰ পোষ্ট অফিচ দিব, তাৰপিছত পিনক'ড দিব লাগিব, তাৰপিছত এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে গোটেইখিনি ফিল আপ কৰিব। ইয়াতে চিলেক্ট কৰিব লাগিব আপোনালোকে প্ৰথমে আপোনালোকে হাই ছেকেণ্ডেৰী পৰা ষ্টাৰ্ট কৰি আপোনালোকে চিলেক্ট কৰিব লাগিব। তাৰপিছত আছে বৰ্ড কি বৰ্ড হয়, তাৰপিছত কোন ইয়াৰ পাছ কৰা হৈছে, চিলেক্ট ডিভিজন আপোনালোকে ইয়াত দিব লাগিব, কি ডিভিজন পাইছে, তাৰপিছত পাৰ্চেণ্টেজ, তাৰপিছত গোটেইখিনি ফিল আপ কৰাৰ পিছত এড ডিটেইলছ আপোনাক ক্লিক কৰাৰ পিছতে অট'মেটিক আহি যাব। অহাৰ পিছতে আপোনালোকে ইয়াত দেখিবলৈ পাইছে কেনেকৈ আহি যাব, মই দেখাই দিছোঁ এটা এনেকৈ আপোনালোকে এনেকৈ আহি যাব। তাৰপিছত মেট্ৰিকত দিব লাগিব, গোটেইখিনি ইয়াত কৈছে যে হাই ছেকেণ্ডেৰীৰ পৰা আপোনালোকে মানে মেট্ৰিকৰ পৰা এবভলৈকে আপোনালোকে অলখিনি ভৰাব লাগিব, মাইনৰিটি হয় সেইখিনি কম্পালচৰি এইটো আপোনালোকে দিব লাগিব। 10ত দিয়াৰ পিছত আপোনালোকে কোনটো ইয়াৰ পাছ কৰিছে, 2000 যদি ৰিচাৰ্জ কৰিছে 20 দিব, তাৰপিছত ডিভিজন পাইছে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড, ছেকেণ্ড যদি ছেকেণ্ড পাইছে ইয়াত পাৰ্চেণ্টেজ দিব, পাৰ্চেণ্টেজ দি দিব, তাৰপিছত ইয়াত অহাৰ পিছতে এইটো এড বাটনত আপোনালোকে এড কৰি ল'ব, এনেকৈ আপোনালোকৰ এড হৈ যাব। দেখিবলৈ পাইছে নি, ইয়াত এড হৈ গ'ল আপোনালোকে। তেনেকৈ ইয়াত 12ত দিব, ডিগ্ৰীত দিব, তেনেকৈ ইয়াত তেনেকৈ এড হৈ যাব। তাৰপিছতে আপোনালোকে ইয়াত দেখিবলৈ পাইছে আপোনালোকে কাৰেণ্টলি বিয়ানে কি পঢ়ি আছে ইয়াতে আপোনালোকে চিলেক্ট কৰিব। বহীকেইটা আছে আপোনালোকৰ কোনকেইটা হয় পঢ়ি আছে প্ৰেজেণ্টত, তো এম এ পঢ়ি আছে যদি এম এ চিলেক্ট কৰিব, কোন ইয়াৰত পঢ়ি আছে যদি ফাৰ্ষ্ট আছে, ছেকেণ্ডত আছে, থাৰ্ডত আছে ছেমেষ্টাৰ আপোনালোকে ইয়াত চিলেক্ট কৰিব, ফাৰ্ষ্টত আছে যদি ফাৰ্ষ্ট চিলেক্ট কৰিব, ছেকেণ্ড আছে যদি ছেকেণ্ড আপোনালোকে ছেকেণ্ডটো চিলেক্ট কৰিব লাগিব, নহ'লে ফাৰ্ষ্টটো আপোনালোকৰ যোনটো পঢ়ি আছে এইটো চিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ পে'মেণ্ট এডমিশ্যন হওঁতে কিমান টকা খৰচা হৈছিল আপোনালোকে ইয়াত দিব লাগিব, আপোনালোকে লাষ্ট ডিগ্ৰীটো ক'ত পঢ়িছিল এইটো ইয়াতে দিব লাগিব। তাৰপিছত আদাৰ ডিটেইলছ আপোনালোকে দিব লাগিব, ফেমিলি এনুৱেল ইনকাম আপোনালোকে এইটো য়েছ কৰিব লাগিব, তাৰপিছত আছে কাষ্ট চাৰ্টিফিকেট য়েছ কৰিবই লাগিব, তাৰপিছত ৱেডাৰ ৰিচিভ ফাইনেন্সিয়েল এছিষ্টেণ্ট আণ্ডাৰ দি স্কিম ডুইং দি লাষ্ট ইয়েৰৰ আপোনালোকে যদি পাইছে পে'মেণ্ট তেতিয়াহ'লে য়েছ কৰিব, যদি নাই পোৱা নকৰিব। তাৰপিছত বেংক ডিটেইলছ আপোনালোকে একাউণ্ট নাম্বাৰ দিব, অট'মেটিকলি আপোনালোকৰ নাম হোল্ডাৰটো আহি যাব, তাৰপিছত বেংক ইয়াতে চিলেক্ট কৰিব লাগিব, কোনটো বেংক হয় আপোনালোকে এইটো বেংক চিলেক্ট কৰি ল'ব। চোৱাৰ পিছতে আপোনালোকে যোনটো হয় এইটো আপোনালোকে চিলেক্ট কৰিব, ব্ৰাঞ্চ নামটো দিব, তাৰপিছত IFSC কোড বহাৰ পিছত ছেভ এণ্ড কণ্টিনিউ বাটনত ছেভ কৰি ল'ব। মই গোটেইখিনি ফিল আপ কৰি লৈছোঁ, গোটেইখিনি চাই ল'ব। তাৰপিছত আপোনালোকে হাই ছেকেণ্ডেৰী এনেকৈ দিব, 10, 12 আৰু ডিগ্ৰী এনেকৈ আপোনালোকে গোটেইখিনি চিলেক্ট কৰি দিব লাগিব। তাৰপিছত ইয়াত আপোনালোকে কোনটো পঢ়িছে গোটেইখিনি ফিল আপ কৰাৰ পিছতে আপোনালোকে কি কৰিব, ছেভ এণ্ড নেক্সট বাটনত আপোনালোকে ক্লিক কৰি দিব। গোটেইখিনি আপোনালোকে ফিল আপ কৰাৰ পিছতে আপোনালোকে চাই ল'ব, যেনেকৈ ফিল আপ কৰিছোঁ মই তেনেকৈ আপোনালোকে ফিল আপ কৰি ল'ব। তাৰপিছত আছে ছেভ এণ্ড কণ্টিনিউ বাটনত আপোনালোকে এনেকৈ আপোনালোকে ছেভ হৈ যাব, তাৰপিছত অ'কে বাটনত ক্লিক কৰি দিব।
অ'কে বাটন ক্লিক কৰাৰ পিছতে পোনপ্ৰথমে আপোনালোকে এইকেইটা ফিল আপ কৰিবলৈ আপোনালোকৰ পোনপ্ৰথমে লাগে পাছপৰ্ট সাইজ ফটো আপোনালোকে 50 KB ভিতৰত হ'ব লাগিব। তাৰ সিগনেচাৰ আপোনালোকে হ'ব লাগিব PDF-ত নালাগে, কিন্তু ইয়াত গোটেইখিনি JPG-ত হ'ব লাগিব আৰু সিগনেচাৰ আপোনালোকৰ 20 KB লিখা আছে। বাৰ্থ চাৰ্টিফিকেট আপোনালোকে তিনিটা দিব পাৰে, তিনিটা ভিতৰত এটা বাৰ্থ চাৰ্টিফিকেট নাইবা এডমিট কাৰ্ড 10-ৰ নহ'লে পাছ চাৰ্টিফিকেট 10-ৰ। তাৰপিছত কাষ্ট চাৰ্টিফিকেট আপোনালোকে দিব লাগিব। তাৰপিছত আণ্ডাৰটেকিং ফৰ্ম আপোনালোকে পাই যাব, এইখন আপোনালোকে ফিল আপ কৰি দিব লাগিব। তাৰপিছত আছে আপোনালোকৰ লাষ্ট ইয়েৰৰ মাৰ্কশ্বিটখন দিব লাগিব। তাৰপিছত এডমিশ্যন ৰিচিপ্ট দিব লাগিব। তাৰপিছত আপোনালোকৰ পাছবুকটো দিয়াৰ পিছতে আপোনালোকে ইয়াত সেভ এণ্ড কণ্টিনিউ বাটনত আপোনালোকে কৰি দিব। ইয়াৰ পিছতে আপোনালোকে ৰিডাইৰেক্ট হ'ব গোটেইখিনি হোৱাৰ পিছত আপোনালোকে গোটেইখিনি ডিটেইলছ আপোনালোকে চাই ল'ব ভালকৈ। গোটেইখিনি ডিটেইলছ আপোনালোকৰ নামবিলাক, আপোনালোকৰ লাষ্ট নেম, ডেট অফ বাৰ্থ, জেণ্ডাৰ, আপোনালোকে আধাৰ নম্বৰ, ইমেইল ID, মোবাইল নম্বৰ, ফাদাৰ নেম, ভিলেজ এড্ৰেছ, ডিষ্ট্ৰিক্ট, এছেম্বলি কনষ্টিটুৱেঞ্চি, চাব ডিভিজন, বৰিডিহিং, আপোনাৰ টি গাৰ্ডেনৰ নামটো আহি যাব। তাৰপিছত পোষ্ট অফিচ আহি যাব, পিন কোড আহিব, আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন গোটেইখিনি ডিটেইলছ আহি যাব। ইয়াতে আপোনালোকে কি পঢ়িছে এইটো আহিব। তাৰপিছত আপোনালোকৰ ফিজ কষ্ট কিমান আছিল এইটো আহিব। তাৰপিছত আছে আপোনালোকে কোনটো কলেজৰ লাষ্ট ইয়েৰ পঢ়িছিল সেইটো আপোনালোকে দিব লাগিব। তাৰপিছত ফেমিলি ইনকাম ইয়াছ কৰা থাকিব, গোটেইখিনি আপোনালোকে চাই ল'ব। তাৰ বেংক একাউণ্টবিলাক আপোনালোকে চেক কৰি ল'ব। চেক কৰাৰ পিছতে আপোনালোকে ইয়াত দেখিবলৈ গোটেইখিনি আহি যাব। অহাৰ পিছতে আপোনালোকে ইয়াত দেখিবলৈ পাইছে, ইয়াত আপোনালোকে কিবা ভুল আছে তেতিয়াহ'লে আপোনালোকে এইটো মডিফাই ফাৰ্ষ্ট ষ্টেপ 1 আছে আৰু ষ্টেপ 2 আপোনালোকৰ ডকুমেণ্টবিলাক আহিব। আৰু যদি গোটেইখিনি মই কেঞ্চেল কৰিব বিচাৰোঁ তেতিয়া কেঞ্চেল এপ্লিকেশ্যন। তাৰপিছত আছে আপোনালোকে এইটো আছে কনফাৰ্ম এণ্ড ছাবমিট বাটন, আপোনালোকে কনফাৰ্ম এণ্ড ছাবমিট বাটনত ক্লিক কৰি দিব। যদি আপোনালোকৰ গোটেইখিনি হোৱাৰ পিছতে আপোনালোকে ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছতে আপোনালোকৰ অট'মেটিক ৰিচিপ্টটো আহি যাব। আপোনালোকে ৰিচিপ্টটো আপোনাক প্ৰিণ্ট কৰি উঠাই ল'ব, নহ'লে আপোনালোকে PDF-ত থৈ দিব। যদি আপোনালোকে এনেকুৱা টাইপৰ ভিডিঅ' লাগে, নিশ্চয় মোৰ চেনেল প্ৰথমবাৰ ভিজিট কৰে, নিশ্চয় কি কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'খন লাইক কৰিব। আৰু এনেকুৱা টাইপৰ ভিডিঅ' আপোনালোকে ন'টিফিকেশ্যন অন কৰিলে পাই থাকিব। তো ভিডিঅ'টো ভাল লাগিছে, নিশ্চয় ধন্যবাদ।